আজি বৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে আচলতে আমাক এটা NGOই ৰিকুৱেষ্ট কৰিছিল যে পংকজ পাঠক যিহেতু ৰাইজৰ সেৱাত ইয়ালৈ আহিব আজি বিশেষকৈ চুলিৰ সমস্যা লৈ গতিকে আমাৰ এই ফিল্ডখন তেওঁলোকক লাগে বুলি আমাৰ এখন এপ্লিকেশ্যন দিলে আমিও যিহেতু ৰাইজৰ সেৱা তেওঁ কৰি থকা বুলি জানো যদিও জানো তেওঁ এজন খুব কঠোৰ ব্যক্তি কথা ক'ব নজনা ব্যক্তি তথাপিতো যিহেতু ৰাইজৰ সমস্যাৰ কাৰণে আহিব ৰাইজৰ সেৱাত আহিব তেনেকুৱা এটা মনোভাৱেৰে আমি আজি এই ফিল্ডখন পাৰ্মিশ্যন দিলোঁ আৰু মই ছেক্ৰেটাৰী হিচাপে এই মেনেজমেণ্ট কমিটিত ৰাতিপুৱা 5 বজাৰ পৰাই ইয়াতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি মোৰ লগতে আমাৰ যিখিনি কমিটিৰ মানুহ আছে সেই কমিটিয়ে লাগি থাকি আছোঁ 5টাৰ পৰা আছোঁ এই অনুষ্ঠানটো প্ৰায় শেষ হোৱাৰ মুহূৰ্ততে এগৰাকী মহিলাক আমি লক্ষ্য কৰি আছোঁ তেওঁ বহু সময়ৰে পৰা তেওঁ পংকজ পাঠকক লগ ধৰি কিবা ধৰণৰ সমস্যাৰ কথা ক'ব বিচাৰি আছে কিন্তু তেওঁ সুযোগটো তেওঁ তেতিয়ালৈকে দিয়া নাই শেষৰ ফালে যেতিয়া সেই মহিলাগৰাকীয়ে আকৌ ৰিকুৱেষ্ট কৰিলে আমাক আহি ক'লে যে আমাক এটা সমস্যাৰ কথা কোৱাৰ কাৰণে বিচাৰি গতিকে আমি সহায় কৰিব লাগিব তেনেকুৱাতে তেওঁৰ এগৰাকী সংগী আহি মহিলাগৰাকীক বেয়াকৈ কথা ক'লে বা কাৰণে আৰু মই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে হওক মই তেওঁৰ সহযোগী এই কথাটো বাধা প্ৰদান কৰে যে আপুনি এগৰাকী মহিলাক কিয় তেনেকৈ বেয়া ব্যৱহাৰ কৰে তেওঁৰ কিবা এটা সমস্যা হৈছে আপোনালোকে সমাধান কৰক আৰু যদি সমাধান কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে সেইটো ভালকৈ বুজাই দিয়ক কিন্তু ইমান বেয়া ব্যৱহাৰ কিয় কৰে এই কথাটো কোৱাৰ পিছত পংকজ পাঠক আহি পেলাই তেওঁ দপদপাই উঠিল যে কোনে এনেকুৱাকৈ কথা কৈছে মোৰ সংগী কোনে ইমান বেয়াকৈ কৈছে মই কৈছোঁ যে এই ঘটনা আপুনি কিয় ক'ব ইয়াক ধৰ বুলি কৈ তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগত গোটেইখিনি লগ হৈ মোক একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে দুখ পাইছোঁ যে আমি ইমান এটা ছেক্ৰিফাইচ কৰি পেলাই তেওঁলোকক এই ফিল্ডখন আমি দিলোঁ অথচ আজি মোকেই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোকে আক্ৰমণ কৰিছে এইটো খুব দুখ পাইছোঁ আৰু মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক গতিকে তেনেকুৱা এটা অৱস্থা সকলোৱে জানে মই এই অঞ্চলৰ যিখিনি সামাজিক কাম এই সামাজিক কামবিলাকত সদায় আগভাগ লৈ থাকোঁ তাৰপিছতো এনেকুৱা এটা তেওঁলোকে নাজানি পেলাই বা তেওঁলোকৰ যিটো স্বভাৱ হয়তো তেওঁলোকৰ আমি শুনিছোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আমি সকলোৱে জানো লাগি অপৰাধী গতিকে আমি শুনিছিলোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেখেতৰ লগত যিখিনি লৈ ফুৰে সেই সকলো গুণ্ডা প্ৰকৃতিৰ লগ বুলি আমি শুনিছিলোঁ কিন্তু আজি সেইটো এটা প্ৰমাণ কৰি তেখেতে এইটো কৰি গ'ল এইটো আমি বৰ দুখ পাইছোঁ গৰিহণা দিছোঁ আৰু ইয়াৰ আমি এটা ন্যায় প্ৰশাসন বা পুলিচ প্ৰশাসনৰ ওচৰত ভাবে কিন্তু মই কিমান মোৰ পক্ষত কথাটো কৈছোঁ এইটো বেছিকৈ ভালকৈ বুজিব ৰাইজক আপুনি ইয়াত সেই সময়ত যিখিনি ৰাইজ ইয়াতে উপস্থিত আছে সেই ৰাইজৰ মাজৰ যদি আপোনালোকে ভাষ্য লয় এইটো প্ৰকৃত আমার এতিয়া আহি আমাৰ মানুহ পাৰি যাব একদম মুৰব্বী মানুহ মুৰব্বী এতিয়া DCSP আহি যিজন মানুহৰ লগত কথা পাতে সেই মানুহজনক নাম নকৰে পংকজ গুণ্ডা উলিয়াই তই চক্ৰৱৰ্তী ভৰিত ধৰি ক্ষমা খুজিব লাগিব কাৰ্যালয়তে আছি মই বিভিন্ন কাৰ্যালয়তে পানী খাই যাব লাগিব গুণ্ডা বাহিনী মাৰিব পাৰে যাই মান খাইছে তেওঁলোকৰ কাৰণে কিবা কৰিছে আমি গুণ্ডা নহয় আমাৰ
বহুত প্ৰগ্ৰেম হৈ গৈছে ৰাইজৰ মানুহে কি বিশ্বাস কৰিব এই